নিবিড় প্ৰাণ নেওক নৰিত প্ৰাণ নেওক হলগুৰি তেখেতক পোনপ্ৰথম আমাৰ প্ৰথম ক শাখাৰ প্ৰতিযোগী সাজু হৈ থাকিব দীপ ফুকন শিৱসাগৰ। দীপ ফুকন শিৱসাগৰ, তুমি যদি আছা মঞ্চৰ কাষত আমাৰ সাজু হৈ থাকিবৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী নৈতপ্ৰাণ নেওগ। শ্ৰদ্ধাৰ উৎপল খনিকৰ দেৱৰ ৰচিত সিন্ধুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ নাটভাগী সিন্ধুমুনিৰ এটি সংলাপ আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ লৈছোঁ। এই ৰসটি ছিংগিং আৰু কৰুণ। কৃষ্ণ সদায় দেখি থকাই সৰজু নদীখনে প্ৰতিদিনে নব্য ৰূপত প্ৰতিভাত হৈ সন্মুখত মোৰ। কলো কলো সৰজুৰ সুললিত ধ্বনিয়ে এক অপূৰ্ব সাংগীতিক মূৰ্ছনাৰ কৰিছে সৃষ্টি। আহা যেনেই চাওঁ দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ। নদীৰ তৰিয়লি পৰ্যন্ত কণ কণ বালিমাহী চৰাইবোৰে বলুকাত অপূৰ্ব ভাস্কৰ্য কৰিছে সৃষ্টিত। হে প্ৰভু, তোমাৰ কি যে বিনন্দা সৃষ্টি। দেখে সৰজুৰ নান্দনিক ৰূপ জাগতিক জীৱনৰ প্ৰতি মোহবিষ্ট হ'ব খোজে মোৰ এই সাত্বিক ব্ৰাহ্মণ্যৰ জীৱন। কিন্তু এয়া যে আমাৰ বাবে সুদূৰ পৰাহৰ। অন্ধ পিতা মাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত। জীৱনৰ সৰু সময় তেওঁলোকৰ শুশ্ৰূষাতেই যায়। নিজৰ বাবে ভাবিবলৈ আহৰিয়ে নাই। তথাপিতো সুখী মই লাভ কৰি পিতা মাতাৰ চৰণ ছায়া। কিবা কিবি ভাবি বহু সময় অবাবতে কৰিলো ব্যয়। জললৈ ঘূৰি যাওঁ আমাৰ আশ্ৰমে। আপেক্ষিছে পিতা মাতাই অধীৰ আগ্ৰহেৰে। ধন্যবাদ। এইয়া মঞ্চত দীপ ফুকন শিৱসাগৰ। সাজু হৈ থাকিব আবিৰ স্বপ্নম দাস শিৱসাগৰ। নমস্কাৰ, মোৰ নাম দীপ ফুকন। মই আজি নিৰিংগ মুৰাৰী হিৰণাক্ষ বচন গাব লৈছো। অস্থিৰ নক'বা দাদা, অস্থিৰতে জননীৰ বৈ ব্ৰহ্ম হনুমান অহংকাৰী স্বাৰ্থপৰে দেৱ পুৰন্দৰে আপোন হাতেৰে তাৰ ৰচিছে মৰণৰ বেদী। নাক নৰ যক্ষ ৰক্ষ আকাশ পাতাল ধ্বংস কৰি এক নিমিষতে ধ্বংস কৰি স্বৰ্গ মৰ্ত্য বিশাল বিশ্বক নতুন সৃষ্টিৰ বৈ মেলেম পাতনি। মহাকল হজমর তুরন্তে ত্রিপুল বাহিনী প্রথমে
স্বৰ্গ জয় কৰি ভৰিৰে মোহাৰি অতিথিৰ যমৰজা যমদণ্ড হাতে তুলি লৈ দেৱ শূন্য বৈ কৰিম স্বৰ্গতে ধন্যবাদ।